फ्रेंड्स गुड मॉर्निंग ज्योतिका ब्लग्सर इनटी भिडिओ आपलोक स्वागतम जानाइছো ब्लग तो कि स्टार्ट करूँ भाविब ना इतना रातिपुवा बाजिसे 8टा बाजिसे 8टा बजात मैं ब्लग तो आज स्टार्ट करिছোঁ এইকাৰণে स्टार्ट करिছোঁ আজি দুদিনৰ পৰা মানে কি হৈ আছে নিজে নাজানো জুবিন দাদা মানে হেৰি হোৱাৰ পৰা যেতিয়া মানে নাই বুলি খবৰটো পাইছোঁ তেতিয়াৰ পৰা তাৰ মানে এনেকুৱা এটা মানে কিবা লাগি আছে প্ৰথমতে ভাবিবই পৰা নাছিলোঁ কালিলৈকে মানে যে জুবিন দাদা যে নাই আমাৰ মাজতে এইটো কথা ভাবিব পৰা নাছিলোঁ যেতিয়া মানে গান বাজিছে চাকি বন্তি দিব লগা হৈছে হেতুৰ তাৰ পাছতে তাৰ মানে অলপমান অনুভৱ হৈছে যে দাদা আজি আমাৰ মাজত নাই ইমান এটা ডাঙৰ মানে ঘটনা এটা ঘটি গৈছে কি বুলি মই প্ৰকাশ কৰিম কি বুলি মই বুজাম আপোনালোকক হেতু কথা ভাবিব নোৱাৰো আজি ৰাতিপুৱা মানে ইমান ৰাতিপুৱা মানে উঠা গৈছে মানে টোপনিটো ভালদৰে আহা নাই ৰাতিপুৱা উঠিছো 4:30 বজাতে উঠিছো উঠি মানে এনেদৰে অলপ মোবাইলটো চাই অলপ সময় থাকি 5টা বজাত মানে হেৰি কৰিছো আৰু এনেকৈ কাম বন কৰি আছো ভাবি আছো মানে ভিডিও বিলাক খালি মোবাইলটোৱে চাই থকা যায় যে ভিডিও বিলাকত কি আহে কি নাহে খবৰটো কোৰ পৰা নেকি ভাল খবৰ এটা আহে এনেকুৱা এটা ভাব এটা আহি আছে তাৰ পাছত যেতিয়া মানে দিল্লীৰ পৰা যেতিয়া আমাৰ গুৱাহাটীলৈ লৈ অহা হৈছে লৈ অহাৰ পাছত এয়াৰপৰ্টত যিটো মানে দৃশ্য মানে দেখিলো মানে কি কম আৰু মানুহবিলাক ইমান যে মানুহ হৈছে তাত মানুহটো মানুহ হয় অসমবাসী ৰাইজক এনেদৰে কন্দুৱাইছে দাদাই তাৰ মানে এটা মানে বুজাব নোৱাৰা এটা মানে পৰিস্থিতি হৈ গৈছে বা মানে বুজাব নোৱাৰা মানে মনক শান্তিও দিব নোৱাৰি যে দাদা আমাৰ আগদিনাখন গধূলি আমি এনেদৰে মানে ৰাস্তা বুলি ক'ব লাগিব মেইন ৰোডত নহয় আমাৰ এইফালৰ পৰা যাওঁতে এনেদৰে শ্ৰদ্ধাঞ্জলি আমি দিব গৈছিলোঁ এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে তাত জুবিন দাদাৰ কাৰণে সকলোৱে শ্ৰদ্ধাঞ্জলি দি দিছে তাৰ পাছতে মই আহি আছিলোঁ আহি থাকোঁতে এনেদৰে মানে চকত গৈছিলোঁ চকৰ পৰা আহি থাকোঁতে সকলো মানুহে মানে শ্ৰদ্ধাঞ্জলি জনাইছে দাদাৰ কাৰণে ইয়াৰ ৰাতিপুৱাৰ দৃশ্য দাদা অহা দিল্লীৰ পৰা গুৱাহাটী অহা এয়াৰপৰ্টত এইবিলাক মানুহ ৰাতিপুৱা মানে সিহঁতে মানে ৰাতিৰ পৰাই ৰখি আছে দাদা সোনকালে লৈ আহিব বুলি ভাবি কিন্তু দাদা আহোঁতে অলপ দেৰি হৈছে তাৰ কাৰণে গোটেই মানুহ এয়াৰপৰ্টত দাদাৰ কাৰণে ৰখি আছে এতিয়া দাদা আহি পাব আহি দাদাৰ কাৰণে অসমবাসী ৰাইজৰ চকুত টোপনি নহা হৈছে একো খোৱা লোৱাৰ মানে একো নাই তেনেদৰে দাদাক ৰখি আছে দাদাক চাবৰ কাৰণে এবাৰ দাদাৰ মুখখন চোৱাৰ কাৰণে সকলো মানুহে ৰখি আছে এতিয়া দাদাক লৈ আহিব এনেদৰে ক'ত কি মানে ঠাইত উঠি ল'ৰাবিলাকে চাইছে মানুহবিলাকৰ কেনেকুৱা এটা পৰিস্থিতি হৈছে আপোনালোকে ভিডিঅ'টো চাই গ'লে গোটেইখিনি গম পাব কেনেদৰে দাদাক মানে দেখাৰ কাৰণে ৰখি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব তেতিয়া গোটেইখিনি গম পাব আৰু এইটোৱে বিচাৰোঁ যে দোষী শাস্তি পাওক যদি দাদাক কোনোবাই কিবা কৰিছে তাৰ কাৰণে দাদাক দোষী শাস্তি হোৱাটো ময়ো বিচাৰোঁ এয়া দাদাক লৈ অনা হৈছে এয়াৰপৰ্টৰ বাহিৰত এয়াৰপৰ্টৰ বাহিৰৰ পৰা ভিতৰৰ পৰা লৈ অনা হৈছে এনেদৰে গাড়ীখন আটক ধুনীয়াকৈ সজোৱা হৈছে সজাই দাদাক লৈ গৈছে মানুহবিলাকে মুখখন চাব নোৱাৰিলেও গাড়ীখনক হ'লেও সেৱা কৰিছোঁ গাড়ীখনক চুই হ'লেও মানে দাদাক এটোপাল চকুৰ পানী সকলোৰে গৈছে তাৰ কাৰণে দাদা ইমান আকৌ ঘূৰি আহি সেইটোৱে অসমবাসী ৰাইজ বুলি নহয় সকলো বিশ্বব্ৰহ্মাণ্ড সকলো মানুহৰে ইমান মৰমৰ আছিল দাদালৈকে সেইটো ভাবিব নোৱাৰোঁ দাদাক লৈ অনা হৈছে লাহে লাহে আহি আছে মানুহৰ কাৰণে মানে গাড়ীখন আহিব পৰা নাই মানুহবিলাকে এনেদৰে দাদাক চোৱাৰ কাৰণে বা গাড়ীখনকে চাইছে গাড়ীখনকে চুইছে সেয়া চাওক
बेखिनि